চৰকাৰে এটা ৰাজনৈতিক ষড়যন্ত্ৰক মুছলমানসকলক ভাগ কৰিছে। তেওঁলোকে গৰিয়া মৰিয়া দেহী জুলহা ইত্যাদিসকলক তেওঁলোকে খিলঞ্জীয়া বুলি স্বীকৃতি দিছে। যে সেই খিলঞ্জীয়া শব্দটো নাই, এতিয়া গৰিয়া মৰিয়া দেহী জুলহা যিসকল লোক আছে, খিলঞ্জীয়া মুছলমান লোক আছে, তেওঁলোককহে উচ্ছেদ কৰি আছে। হিমন্ত বিশ্ব শৰ্মাৰ এয়া হৈছে সাম্প্ৰদায়িক ৰাজনীতি, ইয়া বিভাজনৰ ৰাজনীতি। যে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা কোনো নাগৰিক অসমত থাকিব নোৱাৰিব, সি হিন্দুৱে হওক সি মুছলমানেই হওক। সৈয়দ হামিদাই সকলো বাংলাদেশী বা বাংলাদেশী ইয়াত থাকিব পাৰিব, ইয়াত বাংলাদেশী থাকিব নোৱাৰে। কোনো ধৰণৰ বাংলাদেশী ইয়াত থাকিব নোৱাৰে। বাংলাদেশী অসমৰ পৰা গতিয়াই ওলোৱা হ'ব। চাওক, আমাৰ মতে মুছলমানেই হয়, ইছলাম ধৰ্মৰ মানুহ ইছলাম ধৰ্মৰে হয়। চৰকাৰে এটা ৰাজনৈতিক ষড়যন্ত্ৰক মুছলমানসকলক ভাগ কৰিছে। তেওঁলোকে গৰিয়া মৰিয়া দেহী জুলহা ইত্যাদিসকলক তেওঁলোকে খিলঞ্জীয়া বুলি স্বীকৃতি দিছে। আৰু আমি ভালেই পাইছিলোঁ যে আমাৰ কোনোবা জাতিক তেওঁলোকে ভাগ কৰি অন্ততঃ খিলঞ্জীয়া স্বীকৃতি দিছে। তেওঁলোকে এই বাংলাদেশীৰ যিটো প্ৰচাৰ কৰি আছিল, সেই অপপ্ৰচাৰ আৰু অপব্যাখ্যাৰ পৰা তেওঁলোকক দূৰত আছে, তেওঁলোক শান্তিত থাকিব বুলি আমি ভাবিছিলোঁ। কিন্তু আপোনালোকে গমেই পাইছে, আৰু আমি আপোনালোকৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাই আছোঁ যে কিছুদিন পূৰ্বে তেওঁলোকে খিলঞ্জীয়া উচ্ছেদ নকৰি অকল মিয়া মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰিছিলে। আৰু এতিয়া দেখিছোঁ যে সেই খিলঞ্জীয়া শব্দটো নাই, এতিয়া গৰিয়া মৰিয়া দেশী জুলহা যিসকল লোক আছে, খিলঞ্জীয়া মুছলমান লোক আছে, তেওঁলোককহে উচ্ছেদ কৰি আছে। অৰ্থাৎ ইয়াৰ দ্বাৰা আমি ইয়াকে বুজিলোঁ যে তেওঁলোকে অকল ভাগ ৰাজনীতি কৰি আছে, বিভাজনকামী ৰাজনীতি কৰি আছে, এক ষড়যন্ত্ৰকামী ৰাজনীতি কৰি আছে। হিমন্ত বিশ্ব শৰ্মাৰ এয়া হৈছে সাম্প্ৰদায়িক ৰাজনীতি, ইয়া বিভাজনৰ ৰাজনীতি। তেওঁলোকে মুছলমানসকলক বাৰম্বাৰ মাথো ব্যৱহাৰৰ কাৰণেহে তেওঁলোকে এই বিভাজনটো কৰিছে। নহ'লে আমি যে কৈ থাকোঁ যে 1 কোটি মুছলমান ওলাই আহিব, 1,40 লাখ মুছলমান ওলাই আহিব, তাৰমানে মুছলমান সমাজত যাতে এই মানুহখিনি একলগ হৈ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে এনেকুৱা এটা ব্যৱস্থা আৰম্ভ কৰিছে। ভাগ কৰি ক্ৰমান্বয়ে লাহে লাহে তেওঁলোকে এই উচ্ছেদ প্ৰক্ৰিয়াটো চলাই আছে। হয়তো আগন্তুক দিনতো তেওঁলোকে এনেকুৱা চলাই থাকিব। সৈয়দ হামিদা যিগৰাকী দিল্লীৰ পৰা তেওঁ গুৱাহাটীত আহিছিলে, কথা হ'ল কি চাওক, আমি পূৰ্বৰ পৰা আমাৰ অসমৰ যিমানকেইটা দল সংগঠন আছে, সকলোৰে স্থিতি এটাই যে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা কোনো নাগৰিক অসমত থাকিব নোৱাৰিব, সি হিন্দুৱে হওক সি মুছলমানেই হওক। চাওক, আজি অসম আন্দোলনৰ পাছত যি অসম চুক্তি হ'ল, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত যি অসম চুক্তি ৰূপায়ণ হ'ল, সেই চুক্তি ৰূপায়ণক সেই চুক্তিক আমি সন্মান জনাইছোঁ। আৰু সেই চুক্তিমতে 1971 কাট অফ ডেট। গতিকে সৈয়দ হামিদাই সকলো বাংলাদেশী বা বাংলাদেশী ইয়াত থাকিব পাৰিব, ইয়াত বাংলাদেশী থাকিব নোৱাৰে। কোনো ধৰণৰ বাংলাদেশী ইয়াত থাকিব নোৱাৰে। বাংলাদেশী অসমৰ পৰা গতিয়াই ওলোৱা হ'ব। সেইটোও ঠিক যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ কোনো লোকক কোনো হাত দিব নোৱাৰিব, কোনেও অত্যাচাৰ কৰিব নোৱাৰিব, সেয়া আইন বিৰোধী হ'ব। আমি দেখিবলৈ পাইছোঁ যে অসমৰ বিভিন্ন ঠাইত কিছুমান দল সংগঠনৰ ব্যক্তিয়ে হাতত আইন উঠাই লৈছে, আৰক্ষীও মনে মনে বহি আছে। আমি এই সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছোঁ। ইতিমধ্যে আমি কেন্দ্ৰীয় চৰকাৰৰ যি গৃহ বিভাগ, সেই গৃহ বিভাগৰ আমি সচিবক স্মাৰকপত্ৰ আমি প্ৰদান কৰি আহিছোঁ। আৰু আমি আশা কৰিছোঁ যে যিসকলে অসমত যি গণ উন্মাদনৰ এটা সৃষ্টি কৰি আছে, যিসকলে ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰি আছে, ভাই ককাইৰ মাজত সংঘাত কৰিব বিচাৰি আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। কিছুমান মানুহ আছে, তেওঁলোকে মিয়া কৰি উজনিত ধন দাবী কৰি আছে, মাৰপিট কৰি আছে। এইটো তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়। তেওঁলোকৰ যিমান অধিকাৰ আছে, চিতু বৰুৱাই হওক, শৃংখল চলিয়াই হওক, আৰু কোনোবাই হওক, ইয়াত প্ৰতিগৰাকী যিসকল 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ মুছলমান, তেওঁলোকৰ সমান অধিকাৰ আছে। ইয়াত তেওঁলোকৰ দাদাগিৰি নচলিব। ইয়াত আইনক সন্মান জনাব লাগিব, সংবিধানক সন্মান জনাব লাগিব। যিসকলে সংবিধান নামানে, আইন নামানে, তেওঁলোকৰ ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। আমি অসম আৰক্ষী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে যিসকলে আইন হাতত তুলি লৈছে, তেওঁলোকক বিধিগতভাৱে ব্যৱস্থা ল'ব লাগিব।